মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ আপোন পাঠৰ বাদলৰ বিদ্যালয় নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ ইতিমধ্যে পাঠটিৰ বিষয়ে আলোচনা কৰা হৈছে। যদিহে আগৰ ভিডিঅ'সমূহ চোৱা নাই চাই ল'বা। আজি তোমালোকৰ লগত প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। আহাচোন কিনো আছে পাঠটিৰ প্ৰশ্ন উত্তৰ তাকে আমি চাওঁ। পোনপ্ৰথমে তোমালোকে পাঠটিত থকা এই শব্দৰ অৰ্থ দুটা জানিবলৈ যত্ন কৰিবা। তাৰপিছতে আছে পঢ়া আৰু বুজা, পঢ়িব দিছে আৰু বুজিব দিছে। ৰ আৰু ম ওপৰত ৰেফকাৰ থকা শব্দ লিখিব লাগে। তোমালোকে ধৰ্ম লিখিব পাৰা। চোৱা, ম ওপৰত ৰেফকাৰ ধৰ্ম কৰ্ম লিখিব পাৰা। তাৰপিছত ভ ওপৰত ৰেফকাৰ লৈ তোমালোকে লিখিব পাৰা নিৰ্ভয় বা গৰ্ভ। তাৰপিছত তোমালোকে নয়তায়ন লগাই লিখিব পাৰা কণ্টকৰাম, কণ্টকৰাম। তাৰপিছত বদ্ৰকা লগাই জেব্ৰা লিখিব পাৰা, জেব্ৰা বা বৰ্জ লিখিব পাৰা, ব্ৰজ লিখিব পাৰা। তেনেকৈ তোমালোকে শব্দকেইটা লিখি ল'বা। প্ৰথমে যুক্তাক্ষৰকেইটা জানিবলৈ যত্ন কৰিবা। তোমালোকৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট যুক্তাক্ষৰ, তেতিয়াহে ক্ৰমান্বয়ে তোমালোকে জানি গৈ থাকিব পাৰিবা। তাৰপাছতে আছে প্ৰথমে কোৱা আৰু তাৰপাছত লিখা। মই তোমালোকক বহীত লিখি দেখাইছোঁ, চোৱা। বাদলৰ কেনেকৈ ভৰি ভাগিল। বাদলে মাকৰ ওচৰলৈ দৌৰি যোৱা বাবে উজুতি খাই তাৰ ভৰি ভাগিছিল। বাদলহঁতৰ বিদ্যালয়খনৰ নাম কি আৰু শিক্ষকগৰাকী কোন? বাদলহঁতৰ বিদ্যালয়খনৰ নাম সোণতলী অৰণ্য প্ৰাথমিক বিদ্যালয়। শিক্ষকগৰাকীৰ নাম মহিষ ডাঙৰীয়া। বিদ্যালয়খন ক'ত অৱস্থিত আৰু ইয়াৰ চাৰিওফালে কি কি আছে? বাদলৰ বিদ্যালয়খন সোণতলী অৰণ্যৰ মাজভাগত অৱস্থিত। ইয়াৰ সন্মুখত এখন মুকলি পথাৰ। ইয়াৰ সোঁহাতে এটা পুখুৰী আছে, তাত পদুম, ভেট আৰু ফুলে জকমকাই থাকে। তাৰ মাজে মাজে ৰাজহাঁহ, শৰালী, সাৰেং আদি চৰাইবোৰ চৰি থাকে। তাৰপিছতে আছে বাদলহঁতৰ বিদ্যালয়ৰ শিক্ষকগৰাকীৰ বিষয়ে চমুকৈ লিখা। বাদলহঁতৰ বিদ্যালয়ৰ শিক্ষকগৰাকীৰ বিষয়ে চমুকৈ তলত আলোচনা কৰা হ'ল। বাদলহঁতৰ বিদ্যালয়ৰ শিক্ষকগৰাকী হ'ল মহিষ ডাঙৰীয়া। তেওঁ ছাত্ৰ ছাত্ৰীসকলক বৰ মৰম কৰে, কিন্তু তেওঁ যেতিয়া নেগুৰডাল আৰু শিংযোৰ জোকাৰি কথা কয়, তেতিয়া সকলোৱে বুজি পায় যে তেওঁৰ মনত ফূৰ্তি সাধাৰণতে তেওঁ খং নুঠে। কিন্তু যেতিয়া তেওঁ খং উঠে, চকুযোৰ ৰঙা পৰি যায় আৰু নাকেৰেও ফুচ ফুচ শব্দ কৰে। সেই সময়ত তেওঁক দেখিলে ভয় লাগে। বাদলহঁতৰ বিদ্যালয়ৰ শিক্ষকগৰাকীৰ বিষয়ে এনেদৰে তোমালোকে লিখিবা। তাৰপিছত আছে গজানন কেনে প্ৰকৃতিৰ? গজানন শান্ত প্ৰকৃতিৰ আছিল। আজি অঙলৈকে তোমালোকক মই প্ৰশ্ন উত্তৰকেইটা দিছোঁ। ইয়াৰ পাছৰ ভিডিঅ'ত তোমালোকলৈ বাকী প্ৰশ্ন উত্তৰকেইটা লৈ আহিম। তোমালোকে মোৰ ভিডিঅ'সমূহ ক্ৰমান্বয়ে চাই যাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। লাইক কৰিব পাহৰি নাযাবা ভাল লাগিলে। আজিলৈ সামৰিছোঁ। ধন্যবাদ।